বহুতে সুধি থাকে আসলতে ইউটিউবৰ পৰা মই কিমান টকা উপাৰ্জন কৰোঁ বা ইউটিউবৰ বাহিৰে মই কি কামত ব্যস্ত থাকোঁ। গতিকে সকলোবোৰ পাব এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। মৰ্ণিং, নমস্কাৰ। ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিছোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এণ্ড মই নাজানো অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছে বাৰু ৰাতিপুৱালে, যিহেতু আজি ঘৰতে আছোঁ আৰু বহুতে জানে যে মই কাপোৰৰ ব্যৱসায় কৰোঁ আৰু ভাবিলোঁ আজি ঘৰতে আছোঁ যিহেতু তিনিচুকীয়া যাওঁ। মানে তিনিচুকীয়াত কিছুমান কাপোৰৰ ৰেট সস্তা হয় আমাৰ ইয়াতকৈ। আৰু বৰ্তমান আছোঁ ঘৰত আৰু এইফালে দেখিছে না পুৰা খেৰ দম হৈ আছে, পুৰা এফালেও আছে মানে যিহেতু খেতি সামৰা হৈ গ'ল ন, ধান চান মাৰি আজৰি। আৰু আপোনালোকে হ'লে খেতি সামৰিলে কমেণ্ট কৰি জনাবচোন। যিহেতু আগত মাঘ বিহু আহি আছে, কিছুমান কাপোৰৰ কালেকশ্যন তিনিচুকীয়াৰ পৰা কৰোঁ বুলি ভাবিছোঁ, যিহেতু ঘৰতে আছোঁ। আৰু কি কেনেকৈ দিনটো অতিবাহিত কৰি সম্পূৰ্ণ আপোনালোকৰ মাজতে দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকে। আৰু এতিয়া বোলো তিনিচুকীয়া অভিমুখে যাত্ৰা কৰোঁ। মানে বাছত, যিহেতু আমাৰ ইয়াৰ পৰা বাছ যায় তিনিচুকীয়া অভিমুখে, আৰু এতিয়া মই বাইক লৈ যি আমাৰ অইল তিনিআলিলৈ যাম, তাৰ পৰা বাছত খুব সুন্দৰকৈ তিনিচুকীয়া অভিমুখে যাত্ৰা কৰিম। গতিকে এতিয়া বাইক ষ্টাৰ্ট কৰি লওঁ, খুব সুন্দৰকৈ যাম। এইফালে মটৰটো চলি আছিলে, মই অফ কৰি লৈছিলোঁ মানে ভিডিঅ'টো বনোৱাৰ কাৰণে। আৰু এতিয়া গৈছোঁ তিনিচুকীয়া সম্পূৰ্ণ চাই থাকে আপোনালোকে। মই আহি পাইছোঁ চিমেণ্ট চাপৰি অইল তিনিআলি, আৰু এইফালে যায় চিলাপথাৰ আৰু এইফালে যায় জোনাই। আৰু মই খুব ধুনীয়াকৈ এখন বেনাৰ দেখিছোঁ, এইফালে দেখিছে নেপথ্য আমন্ত্ৰণত আমাৰ চিমেণ্ট চাপৰিত থিয়েটাৰ হ'বলৈ গৈ আছে। আৰু এইফালে দেখিছে নেপথ্য আমন্ত্ৰণত হেঙুল থিয়েটাৰ 2025 বৰ্ষ, তাৰিখ হৈছে 4, 5 আৰু 6 মাৰ্চ 2025 বৰ্ষৰ 3খনকৈ নাটক আপোনালোকে উপভোগ কৰিব পাৰিব। দেখিছে মছজিদত নামঘৰ পথ, বিৰি, চিলনী। আৰু যোগাযোগ কৰিবলৈ তলত দিয়া নাম্বাৰকেইটা আপোনালোকে যোগাযোগ কৰক। আৰু বাছলৈ ৰহিলোঁ সাম্প্ৰতিক সকলোবোৰ দেখুৱাই আছোঁ, চাই থাকক। সেইটো ৰাতিপুৱা ওলাই আহিলোঁ, এইফালে চাওক কিমান ঠাণ্ডা লাগিছে ন, বেলিটো কিমান ধুনীয়াকৈ ওলাইছে। আৰু এইফালে টাইম হৈছে মাত্ৰ 6:43, মানে 7টা বজাত বাছ আহি পাইহি। মই মানে অইল তিনিৰ পৰা অকণমান খোজকাঢ়ি আগলৈ আহি আছোঁ, মানে অকণ এক্সাৰচাইজ কৰাও হয়, মানে অকণমান ভাল লাগি যায় ন ৰাতিপুৱা অকণ খোজকাঢ়িলে। আৰু এইফালে ৰাস্তা কিমান ধুনীয়াকৈ আচলতে বনাই আছে। এতিয়া আগলৈ গৈ থাকোঁ, বাছখন নহালৈকে আচলতে যিহেতু আগত আছে কলেজ তিনিআলি, যিহেতু বাছখন আহিব ইফালৰ পৰা, মই আগুৱাই গৈ থাকোঁ আৰু আপোনালোকে চাই থাকে। কথা আপোনালোক সকলোকে জনাওঁ যে এটা প্ৰব্লেম হৈ আছিলে মোৰ ফেচবুক পেজটোত। মানে মই যিমানখিনি ভিডিঅ' বনাওঁ আজিলৈকে মই ফেচবুক পেজৰ পৰা 10 টকা উপাৰ্জন কৰিব পৰা নাই। কিন্তু কিহৰ কাৰণে বুজি পোৱা নাছিলোঁ। যোৱাকালি মই হঠাৎ গম পাই গ'লোঁ যে তাত মই কিছুমান মিউজিক ইউজ কৰোঁ, যিবিলাক কপিৰাইট ফ্ৰী বুলি থাকে ইউটিউবত দেই। মানে কি হয়, মই প্ৰথমতে ইউটিউবত দি লওঁ ন ভিডিঅ', ইউটিউবত দিয়াৰ পাছতে ফেচবুকত দিওঁ, কিন্তু সেই একেটা এডিটিঙতে একেটা ভিডিঅ' হৈ যায় যে। গতিকে ফেচবুকত দিয়াৰ লগে লগে যিকোনো ভিডিঅ' ফেচবুকত আপোনাৰ মিউজিক দিয়াৰ লগে লগে বস্তুটো কপিৰাইট ক্লাইম লাগি যায় মানে। গতিকে আপোনালোকে যদি ফেচবুক পেজত ভিডিঅ' বিচাৰে কোনো ধৰণৰ মিউজিক ইউজ নকৰিব, গম পাইছেনে? গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট নোহোৱালৈকে মানে যিকোনো ধৰণৰ মিউজিক ইউজ নকৰিব, কাৰণ ইউজ কৰাৰ লগে লগে ৰেভিনিউখিনি আপুনি নাপায়। ৰেভিনিউ পাব সেই ভিডিঅ'টোৰ ৰেভিনিউ পাব সেই গানটোৰ যি মালিক মানে। কিন্তু ইউটিউবত প্ৰায় ফ্ৰীয়ে থাকে, কিন্তু ফেচবুকত প্ৰযোজ্য নহয় মানে। খোজকাঢ়ি মই বহুতো পাই গ'লোঁ। এইফালে দেখিছে পৰা আমাৰ ধেমাজিৰ চিমেণ্ট চাপৰিৰ যি কৃষি বিজ্ঞান কেন্দ্ৰৰ গেট, এইখন চাৰি এইফালে কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাব পাৰি। আৰু খুব আগত আছে কলেজ তিনিআলি, যিহেতু মই সেই অইল তিনিআলিৰ পৰা আহি এই কৃষি বিজ্ঞান কেন্দ্ৰ পাই গ'লোঁ। অকণমান আছে কলেজ তিনিআলি উঠিম, আকৌ ঘূৰি নাযাওঁগৈ, যিহেতু আগুৱাই আহি আছোঁ ধুনীয়াকৈ। আৰু ঠাণ্ডা ন, আৰু ৰ'দটো ফেলে ধুনীয়াকৈ বেলিটো ওলাই আছে খুব সুন্দৰকৈ। আৰু আহি আছোঁ আগুৱাই, আৰু আপোনালোকেও চাই থাকে পুৰা তিনিচুকীয়া পোৱালৈকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকোঁ। আৰু লগতে জনাওঁ যে বহুতে ভিডিঅ'সমূহ চাই ছাবস্ক্ৰাইব নকৰে বা ছাবস্ক্ৰাইব কৰা সকলে লাইক নকৰে। আপোনালোকে যিমানে ছাবস্ক্ৰাইব বা লাইক কৰি মই সিমানে উৎসাহ দিব। লগতে আমাৰ ভিডিঅ'সমূহ ইউটিউবে আচলতে ৰিকমেণ্ডেশ্যন কৰে মানে বেলেগলৈ। গতিকে আপোনালোকে মৰম চৰম দিব আৰু আঁকোৱালি ল'ব। ৰাতিপুৱাই উঠি চালোঁ, বেলিটো দেখা পালোঁ। আৰু এইফালে আহি আছোঁ ধুনীয়াকৈ পুৰা খোজকাঢ়ি পালোহি আৰু অইল কি কয় কলেজ তিনিআলি। এইটো বৰ্ডখন দেখিছে আপোনালোকে, এইফালে গাড়ীও আহি আছে। আৰু এইফালৰ পৰা যিহেতু বাছখন আহিব আৰু 7টা বাজিও হৈছে, মই পটাপট আহি আছোঁ পুৰা খোজকাঢ়ি। আৰু এইফালে এখন অৰণ্য, আমাৰ চিমেণ্ট চাপৰি এখন বিখ্যাত অৰণ্য আছিলে, এতিয়া গছ গছনি পুৰা কটা হৈ গ'ল, এইখন ৰাস্তাৰ কাৰণে কটা হৈ গ'ল। আৰু এইফালে পুৰা এখন ডাঙৰ অৰণ্য, এইফালেও আছে এখন। এইফালে সেই পাহাৰখন কিবা সুন্দৰ লাগিছে দেখিবলৈ, এইখন চাওক আমাৰ আপোন পাহাৰখন। সেই পাই গ'ল এই কলেজ তিনিআলি। এইফালে বাইদেউ বনাই এইফালে চাহ। আৰু এইফালে ক'ত যায় তিনিচুকীয়া যায় নেকি? বোলো একেলগে যাওঁ ন। এইফালে পুৰা ধুনীয়াকৈ চাহ খাই ন, চাহৰ জুতি লৈ যাত্ৰা কৰিম। বাছ আহি পোৱা নাই, এইফালে বাছখন আহিব খুব সুন্দৰকৈ চাই থাকে। আৰু এইফালে বাছত দেখিছেনে মানুহ পুৰা ভৰ্তি হৈ আছে, পুৰা থিয় হৈ সকলোবোৰ ঠেলা হেঁচা মাজেৰে যাত্ৰা আৰম্ভ কৰিলোঁ তিনিচুকীয়া দিশে। দেখিছেনে পুৰা নাজাই নোপোৱা লাগি গৈছে, কোনো চিটটো খালীকৈ জানো। আৰু এনেকৈ আমি গৈ আছোঁ, চাই থাকোঁ আপোনালোকে। কালি তিনিচুকীয়াৰ পৰা আহি পুৱা ৰাতি হৈ গ'ল মানে, আৰু সেইকাৰণে পুৰা তাতো লৰালৈকে যিহেতু গ'লোঁ, বাছত গৈছিলোঁ ন, মাৰ্কেটখন দেখুৱাব নোৱাৰিলোঁ। আৰু আগৰ ব্লগত দেখুৱাই আছে। আজি হৈছে বুধবাৰ, এইফালে বজাৰ যাব ওলাইছোঁ ধুনীয়াকৈ, পুৰা মাল পুৰা পেকিং হৈ আছে। মোৰ মালো আছে, বেলেগৰ মালো আছে, বেলেগৰখিনি ভাড়াত যায় বাৰু। আৰু এটা ভাল খবৰ আছে, ৰাতিপুৱাই মই ইউটিউবৰ ষ্টৰিত কি কয় YT ষ্টুডিঅ' খুলি চালোঁ, পুৰা ইউটিউবৰ কাৰণে এটা ভাল খবৰ আছে। এইফালে দেখিছে পুৰা $96 হৈ গৈছে। পুৰা বহুতে সুধি থাকিলে ইউটিউবৰ পৰা কিমান টকা পোৱা। এয়া চাওক, এতিয়া বৰ্তমান $96 মানে $100 হোৱাৰ লগে লগে পেমেণ্ট উলিয়াব পাৰিম। আৰু খুব ধুনীয়াকৈ বজাৰ যাম, সাম্প্ৰতিক সকলোবোৰ দেখুৱাম, দিনটো কেনেকৈ পাৰে সকলোবোৰ চাই থাকিম।
ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহি গ'লোঁ আৰু এয়া চাহ পুৰা আমাৰ ছেভেন চাবৰি ৰাস্তা আৰু আহি পালোহি বৰ্তমান আমলখি তিনিআলি। ইয়াত পুৰা আমলখি গছে ভৰপূৰ হৈ আছে কাৰণে এটা সময়ত এই তিনিআলিটোৰ নামটো ৰখা হৈছিলে আমলখি তিনিআলি। আৰু আজি যাম ডিমৌ বজাৰ, যিহেতু বুধবাৰে আমাৰ ইয়াত ডিমৌ বজাৰ হয়। খুব ধুনীয়াকৈ মই ওলাই লৈছোঁ ৰাতিপুৱাই মানে ধুনীয়াকৈ গা পা ধুই অহা আবেলি সুকীয়া। আৰু ৰাতিপুৱাই যিহেতু ঘৰৰ পৰা ওলাই আহিছোঁ বেলিৰ তাপটো খুব বেছি ভাল লাগে। আৰু আহি পালোহি এনেকৈ পুৰা 7 দলং খুব ধুনীয়াকৈ বজাৰ পাইলৈকে সামৰি দিনটো কেনেকৈ পাৰ কৰিম দেখুৱাম চাই থাকে। আৰু বহুতে আছিলে ভাবি আছিলে মই নাজানো সময় ঘৰৰ কি আচলতে এনেকৈ ৰাতিপুৱা ওলাই যাওঁ ৰাতি সোমাম এনেকৈ দিনটো পাৰ হয়। তাৰ মাজতে ভিডিঅ' কোনো মাজত উপস্থাপন কৰোঁ আপোনালোকে মৰম দিয়ে বহুত বেছি ভাল লাগে আৰু চাই থাকে আপোনালোকে। ধুনীয়াকৈ মাল চাল নমাই হৈ গ'ল আৰু দোকানো খোলা হৈ গ'ল। এইফালে দেখিছে পুৰা ধুনীয়াকৈ দোকান খোলা হৈ গ'ল। এইফালে ৰিং লগাই দিছোঁ, এইফালে 200 টকা 150 টকা 100 টকা এনেকৈ ভাগ ভাগকৈ আছে। আৰু এইফালে পুৰা ধুনীয়াকৈ পুৰা এইখিনি ৰেডিমেড মাল পুৰা চুৱেটাৰ জেকেট সকলোবোৰ আছে। দেখিছে পুৰা বহুত টাইম লাগি যায় মানে এইখিনি খোলা পৰা ধৰি। এইফালে তলতো আছে ধুনীয়াকৈ সকলোবোৰ। আৰু এইফালে দেখিছে দোকান চোকান খুলি হৈ গ'ল মানে এইটো কষ্টও হয় উপায় নাই। আৰু এইফালে বৰা দোকান খুলিলে নাই? খুলিলোঁ। যাত্ৰা বনি হ'ল? যাত্ৰা কৰিলোঁ যেনে তেনে। আৰু এইবিলাক পাৰিলোঁ কেনেকুৱা ঠিকে আছে? আৰু এইফালে পুৰা দোকান সকলোৱে খোলা হৈ গ'ল। আৰু এতিয়া দিনটো এনেকৈ কাষ্টমাৰ আহিব বস্তু বিকা পেলাই ব্যস্ত থাকিম। আৰু দেখুৱালোঁ আচলতে আজি কি কাম কৰোঁ আপোনালোক সকলোৱে বহুতে হয়তো সুধি আছিলে যে ইউটিউব বা কিমান টকাৰ পৰা আচলতে ইউটিউবতকৈ মই দোকানৰ পৰাহে আচলতে চলি আছোঁ খুব সুন্দৰকৈ। আৰু এয়া চাওক দোকান যিহেতু আজি সাপ্তাহিক বজাৰ ডিমুত পৰিছে। আৰু ইমানেই আছিলে যিমানখিনি পেলাই আপোনালোকৰ মাজলৈ দেখুৱালোঁ। আৰু নেদেখুৱাওঁ দিনটো কি কৰিম আৰু কেনেকুৱা পেলাই আপোনালোকৰ মতামত দিব সকলোকে জনাই দিলোঁ। ধন্যবাদ বন্ধুসকল। পুনৰ এটা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।